সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ সাংবাদিক বন্ধুবৰ্গসকললৈ আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ সমাৰোহ অহা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এই বিহুতলীত আমি আয়োজন কৰিবলৈ গৈ আছোঁ। এই উপলক্ষে আমাৰ সমূহ কাৰ্যসূচীৰ বিষয়ে বিস্তৃতভাৱে আপোনাক অৱগত কৰিবৰ কাৰণে আজি আমি ইয়াত এটি সংবাদমেল আয়োজন কৰিছোঁ। বিশেষকৈ অহা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ ঐতিহাসিক এই দুলীয়াজানৰ বিহুতলী খেলপথাৰত আমি সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। এই কাৰ্যসূচীটো আমাৰ আৰম্ভণি হ'ব ২৬ তাৰিখৰ দিনা ৰাতিপুৱা, ২৬ ডিচেম্বৰৰ দিনা ৰাতিপুৱা পতাকা উত্তোলনৰ পাছত ক্ৰমান্বয়ে শ্বহীদ তৰ্পণ হ'ব। তাৰপিছত আমাৰ স্বৰ্ণ মিলন শীৰ্ষক এটি কাৰ্যসূচী হ'ব, য'ত আমাৰ ১৯৭৬ চনৰ পৰা আজিলৈকে গোৰ্খা ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰত্যেকজন কাৰ্যকৰ্তা, সভাপতিকে আদি কৰি শাখা, আঞ্চলিক, জিলা সকলো পৰ্যায়তে কাম কৰা সকলো প্ৰাক্তন সতীৰ্থসকল আৰু বৰ্তমানৰ সতীৰ্থসকলক লৈ কিনে এটি ধুনীয়া কাৰ্যসূচী আয়োজন হ'ব, যাক আমি স্বৰ্ণ মিলন নাম দিছোঁ। স্বৰ্ণ মিলন কাৰ্যসূচীত আমি সকলোৱে লগ পাম, স্মৃতি ৰোমন্থন কৰাৰ লগতে ভৱিষ্যত পৰিকল্পনা আমি যুগুত কৰিম, যাতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এই ৫০তম প্ৰতিষ্ঠা দিৱসৰ দিনাখন নতুন সংকল্পৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেই কাৰ্যসূচীত আমি সংকল্প গ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠনসকলক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ উপস্থিতিত আমি আমাৰ জাতি জনগোষ্ঠীয় যিটো ঐক্য আৰু সম্প্ৰীতিৰ যিটো বাৰ্তা আমি এই অঞ্চলৰ পৰা, এই আমাৰ অধিৱেশনস্থলীৰ পৰা, সমাৰোহস্থলীৰ পৰা আমি দিয়াৰ চেষ্টা কৰিছোঁ। ইয়াত অসমৰ বিভিন্ন জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আদি কৰি বিভিন্ন জনগোষ্ঠীয় সংগঠন, বড়ো, ৰাভা, মিচিং, আহোম সকলো জনগোষ্ঠী প্ৰায় আমি ৩০-৩২জন সমিতিক, বিভিন্ন ধৰণৰ সংগঠনক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ উপস্থিতিত আমি এক ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়াৰ চেষ্টা আমি দুলীয়াজানৰ এই পবিত্ৰ স্থানৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ শেষত আপোনাৰ ২৬ ডিচেম্বৰৰ শেষত সাংস্কৃতিক কাৰ্যসূচী আছে। সাংস্কৃতিক কাৰ্যসূচীত আপোনাৰ ভইচ অফ আছাম গোৰ্খাৰ উইনাৰ অনুপমা খাটি, দোলমা লামা আৰু সুৰজ সোণাৰ এই তিনিজন শিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰি স্থানীয় শিল্পীসকলে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক প্ৰদৰ্শন কৰিব। ২৭ ডিচেম্বৰৰ দিনা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব মাননীয় উপায়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়াই। ইয়াৰ উপৰিও তাৰ ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত আমাৰ কাৰ্যসূচী হ'ব মুকলি সভা। মুকলি সভাত আমি মুখ্য অতিথিৰূপে আমন্ত্ৰণ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আমি আমন্ত্ৰণ কৰিছোঁ অতি বিশেষ সন্মানীয় অতিথি হিচাপে ১০০৮ মহামণ্ডলেশ্বৰ বাবা কালিদাস কৃষ্ণানন্দ পৰমহংসজী, যাক আমি কালিদাস বাবা বুলিও জানো। তেখেত বৰ্তমান দিল্লী নিবাসী। বিশেষ সন্মানীয় অতিথি হিচাপে আমি মাননীয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, দাৰ্জিলিং লোকসভা সাংসদ ৰাজু বিষ্ট ডাঙৰীয়াকে আদি কৰি দেৱৰাজ উপাধ্যায় অৱসৰপ্ৰাপ্ত আপোনাৰ অধ্যক্ষ অসম লোকসেৱা আয়োগ, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰিও অসমৰ বিভিন্ন বিধানসভা সমষ্টিৰ বিধায়কসকল, মন্ত্ৰী, আমাৰ সন্মানীয় অশোক সিংঘাল ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়াকে আদি কৰি সমূহ কেন্দ্ৰীয় কেবিনেটৰ মাননীয় মন্ত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ গোৰ্খাসকলৰ যিটো সংগঠন, অসম গোৰ্খা সন্মিলন, ভাৰতীয় গোৰ্খা পৰিসংঘ, অসম নেপালী সাহিত্য সভাৰ তিনিওগৰাকী সংগঠনৰ মুখ্য ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ।
গোৰ্খা স্বায়ত্তশাসন দাবী সমিতিৰ মাননীয় অধ্যক্ষক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰি অসমৰ জাতীয় জীৱনত গোৰ্খাসকলক মৰম চেনেহ প্ৰদান কৰা সকলো মাননীয় বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ আৰু অতিথি হিচাপে বিশিষ্ট সাহিত্যিকসকলকো আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। ঠিক সেইদৰে 27 ডিচেম্বৰৰ কাৰ্যসূচীৰ অন্তত আমি বিভিন্ন ধৰণৰ গোৰ্খা মহাজাতিৰ অন্তৰ্গত বিভিন্ন জাতিৰ সাংস্কৃতিক কাৰ্যসূচী আমি ৰাখিছোঁ আৰু সদৌ শেষত ৰাতিলৈকে সুৰেখা চেত্ৰী, ৰোহিত সোণাৰৰ গীতৰ শৰাই আৰু আমি আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰি আছোঁ। এইখিনি আমাৰ কাৰ্যসূচী 26 তাৰিখ আৰু 27 তাৰিখৰ কাৰ্যসূচী। আমি আশাবাদী সমূহ দুলীয়াজানবাসী ৰাইজৰ সহযোগত, সমূহ অসমবাসী ৰাইজৰ সহযোগত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যিটো 50তম বৰ্ষত ভৰি দিবলৈ আগবাঢ়িছে, 50তম বৰ্ষৰ শুভাৰম্ভ আমি দুলীয়াজানৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। এই শুভাৰম্ভ সমাৰোহটো নিশ্চয়কৈ সফল হ'ব বুলি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা যথেষ্ট আশাবাদী আৰু আমি কৰজোৰে সকলোকে প্ৰাৰ্থনাও জনাইছোঁ, আপোনালোকে সকলোৱে সহায় সহযোগ কৰক যাতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ যিটো বৰ্ণিল 50 বছৰীয়া যাত্ৰা তাক উদযাপন কৰাত আপোনালোকৰ সহযোগিতাই আমাক সহায় কৰক, আমি কামনা কৰোঁ। শনিবাৰৰ দিনা মুকলি সভাত আমি মুখ্য অতিথি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাক আশ্বাসো দিছে আহিম বুলি। দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব, কাৰণ 26 আৰু 27 তাৰিখে বিজেপিৰ আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অকস্মাতে অনুষ্ঠিত হ'ল আমাৰ কাৰ্যসূচী ঘোষণা হোৱাৰ পাছত। সেই গতিকে তেখেতে পাৰ্যমানে চেষ্টা কৰাৰ সম্পূৰ্ণ আশ্বাস আমাক প্ৰদান কৰিছে আৰু আমিও আশাবাদী নিশ্চয় তেখেতসকলে আমাৰ এই পবিত্ৰখনত, কাৰণ এই কাৰ্যসূচীটোত অসমৰ 1976 চনৰ পৰা আজিলৈকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰতিজন আমাৰ সৈনিক পূৰ্ব কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত থাকিব। গতিকে তেখেতসকলক নিৰাশ কৰিব বুলি আমি কেতিয়াও নাভাবোঁ। আমি এতিয়াও আশাবাদী নিশ্চয় মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰ্যসূচীত আহিব বুলি আমি সম্পূৰ্ণ আশাবাদী। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ আশ্বাস দিছে যদিও পুনৰ আমি আজি আকৌ তেখেতসকলক লগ ধৰি কিনে আকৌ পুনৰ তেখেত অনুৰোধ জনোৱাৰ চেষ্টা কৰিম। চাওক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা অসমৰ গোৰ্খাসকলৰ একটি সংগঠন, যুৱ সংগঠন, ছাত্ৰ সংগঠন, যি সংগঠনে আজি কোপতি অসমৰ বিভিন্ন পৰিৱেশ পৰিস্থিতিত গোৰ্খা জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে বিকাশৰ কাৰণে মাত মাতি অহা সংগঠন। ছাত্ৰ সন্থাৰ ইতিহাস বুলি ক'লে 1946 চনতে ভাৰত স্বাধীন হোৱাৰ আগতে 1946 চনৰ 13 নৱেম্বৰ তাৰিখে আপোনাৰ তেজপুৰ গোৰ্খা ছাত্ৰ সন্থা নামেৰে সংগঠনটো জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত 1976 চনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰূপে এইটো ৰাজ্যিক পৰ্যায়ত সংগঠনলৈ ৰূপান্তৰ হ'ল। গতিকে সেই তাহানিৰ পৰাই প্ৰত্যেক সময়তে অসমৰ বিভিন্ন জিলাত বসবাস কৰা গোৰ্খা জনসাধাৰণৰ কাৰণে বিকাশৰ কাৰণে সুৰক্ষাৰ কাৰণে মাত মাতি অহা এই সংগঠনে নিজৰ 50 বছৰীয়া যিটো যাত্ৰা উদযাপন কৰিবলৈ গৈ আছে আৰু এই উদযাপন কৰাটোৱে আমাৰ এই পবিত্ৰ কাৰ্যসূচীটোৰ মূল উদ্দেশ্য। উদযাপনৰ লগে লগে আমি সংকল্পবদ্ধ হ'ব বিচাৰিছোঁ যাতে অনাগত দিনবিলাকত সংগঠনটোক সময় অনুসাৰে কি ধৰণে পৰিৱৰ্তন কৰি নিব লাগিব, কি ধৰণে আৰু শক্তিশালী কৰি দিব পাৰিব। কাৰণ আজিৰ পৰা ঠিক 25 বছৰ আগৰ পৰিস্থিতি বেলেগ আছিলে, 50 বছৰ আগৰ পৰিস্থিতি বেলেগ আছিলে। সেই সময়ত 50 বছৰ আগতে লোৱা সিদ্ধান্তবিলাক, 25 বছৰ আগতে লোৱা সিদ্ধান্তবিলাক আজি কিছু সিদ্ধান্তবিলাক পৰিৱৰ্তন কৰি সংগঠনক আৰু শক্তিশালী ৰূপত জনসাধাৰণৰ মাজত লৈ যাব লাগিব। সেই গতিকে সেই বিভিন্ন বিষয়বিলাক আমি প্ৰাক্তন আমাৰ নেতৃত্বসকল অগ্ৰজসকলৰ পৰা আমি তেখেতসকলৰ পৰামৰ্শ দিহা পৰামৰ্শ লৈ তাক কি ধৰণে আগবঢ়াই নিব পাৰিম সেই বিষয়ে আমি আলোচনা কৰিম গোটেই কাৰ্যসূচীটোত। ইয়াৰ উপৰিও আমি বিচাৰোঁ যে আমাৰ এই পবিত্ৰ কাৰ্যসূচীত চৰকাৰ ৰজাঘৰীয়া উপস্থিত হৈ গোৰ্খা জনসাধাৰণৰ এটি সংগঠন, যি সংগঠনে বিগত 50 বছৰে জনসাধাৰণৰ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে সুৰক্ষাৰ কাৰণে আৰু কেৱল মাত্ৰ গোৰ্খা জনসাধাৰণৰ উন্নয়ন বিকাশৰ কথাই নহয়, সামগ্ৰিক অসমৰ জাতীয় জীৱনত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক'ৰবাত কিবা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাই হওক অথবা বিভিন্ন তেনেকুৱা বিষম পৰিস্থিতিত নিজৰ ভূমিকা পালন কৰি এটি শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থতেই হওক, সদায় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আগভাগ লৈ কাম কৰি আছে। সেই গতিকে এনেকুৱা এটা সংগঠন যিটোৱে 50 বছৰে জাতি দেশ আৰু জনসাধাৰণৰ সেৱা কৰি অহা সংগঠনৰ এই পবিত্ৰ ক্ষণত ৰজাঘৰীয়া আহি কিন্তু উপহাৰ প্ৰদান কৰাটো তেখেতসকলৰ প্ৰথম কৰ্তব্য বুলি আমি ভাবোঁ। দাবী ধেৰ আছে,
গোৰ্খা জনসাধাৰণৰ বিকাশ আৰু উন্নয়নৰ কথা ঢেৰ আছে। আমি এই পবিত্ৰখনৰ গোটেইখিনি লিষ্ট গাই কেনে আমাৰ মানে আন্দোলনমুখী বা তেনেকৈ দাবীমুখী হ'ব বিচৰা নাই। আমি বিচাৰিছোঁ উদযাপনমুখী, আমি চেলিব্ৰেট কৰোঁ। আমি যিমানখিনি কষ্ট কৰিলে আমাৰ অগ্ৰজসকলে কষ্ট কৰিছে তেখেতসকলক আমি স্বাগতম জনাম, তেখেতসকলক সম্বৰ্ধনা জনাম, তেখেতসকলক আমি পাৰ্যমানে সেৱা শুশ্ৰূষা কৰাৰ চেষ্টা কৰিম আৰু তেখেতসকলৰ দিহা পৰামৰ্শ গ্ৰহণ কৰাটো আমাৰ মুখ্য উদ্দেশ্য আজিৰ সময়ত। আৰু এই পবিত্ৰখনত ৰজাঘৰীয়া আহি উপস্থিত হৈ আমাক এটি ভাল উপহাৰ প্ৰদান কৰক, যাতে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিজন কাৰ্যকৰ্তা, যি কাৰ্যকৰ্তাসকলে আজি 50 বছৰৰ পৰা সংগঠনটোক শক্তিশালী কৰিবলৈ পুৰুষাৰ্থ কৰি আহিলে, তেখেতসকল আশ্বস্ত হ'ব পৰাকৈ ভাল এটি উপহাৰ তেখেতসকলে প্ৰদান কৰক, যাতে সকলোৱে সন্তুষ্টি পায়। এয়া আমি আজিৰ সময়ত কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।